কিন্তু এইটোও নহয় যে আজি সকলো দিশতে প্ৰতিযোগিতা সোমাই গ'ল। চাবলৈ গ'লে আমাৰ ভাগৱতৰ ক্ষেত্ৰখনৰ মাজতো অঘোষিত প্ৰতিযোগিতা এখন কিন্তু চলি আছে। আপোনালোকেও দেখিছে চাগে। ভাগৱতৰ মাৰ্গত মানে ঘোষিত প্ৰতিযোগিতা হ'ব নোৱাৰে, এনে অঘোষিত প্ৰতিযোগিতা এখন চলি আছে। ধৰ্ম অনুষ্ঠানৰতো অভাৱ নাই হোৱা, দিনক দিনে বাঢ়ি বাঢ়িহে গৈ আছে। তাৰ পাছত যেন মানুহৰ মনবিলাক ইজন সিজনৰ পৰা আঁতৰি গৈ আছে, পন্থ ভাগ হৈ হৈ গৈ আছে। কাইলৈ মন গ'লে ইচ্ছা কৰিলে মোৰো পন্থ এটা নতুনকৈ খুলিব পাৰোঁ, আপুনিও খুলিব পাৰে। বৰ সহজ নহয় অসমত পন্থ খোলাটো, মত এটা খোলাটো। মোৰ লগত মত মিলা দুজন মানুহে সৈতে খুলি পেলাই মই এটা খুলি দিলোঁ, চলি যাব, বহুত দিন লাষ্টিং কৰিব। তেনেকৈহে চলে আজিকালি। কিন্তু সেইবিলাকত একো নাই। আৰু তাৰ বাবে কি হয়, কিছুসকল লোকৰ ধৰ্মৰ প্ৰতি অনিচ্ছা এটা উপজে। ধৰ্মৰ নামত থকাসকলেচোন এইবিলাক কথাত যদি লাগি থাকে, বাকীসকলক কি শিকাব? এতিয়া দৰ্শনৰ ক্ষেত্ৰত ভাগৱতে আমাক কেনেকুৱা এটা চিন্তা দেখুৱাইছে চাওকচোন। যেতিয়া অসুৰ দেৱতাবিলাকে মানে সমুদ্ৰ মন্থন কৰিছিল, অসুৰবিলাকক সহায় লোৱা কিবা প্ৰয়োজন আছিল জানো? দেৱতাসকলতো তেওঁলোক শ্ৰেষ্ঠ হয়, শক্তিশালী হয়। দেৱতাসকলে নিজৰ মাজতেই চোন সমুদ্ৰ মন্থন কৰিব পাৰিলে। অসুৰবিলাকক নিমন্ত্ৰণ দিয়া কোনো প্ৰয়োজনেই নাছিল। তাৰ পৰা কি দেখুৱালে? সৃষ্টিত যেতিয়া কিবা এটা কৰ্ম সম্পাদন হৈছে, সৃষ্টিৰ কল্যাণৰ উদ্দেশ্যে, তেতিয়াহ'লে যাক আমি অসুৰ বুলি কৈছো, যাক আমি দেৱতা বুলি কৈছো, এই দুইটাৰে প্ৰয়োজনীয়তা আছে। অমৃতক পাবলৈ কাহানিও মিল নথকা অসুৰ আৰু দেৱতাসকল একেখন সমাজলৈ যাব পাৰিছে, নহয়নে? আমি একেজনা গুৰুৰে নাম লৈছো, একে ঈশ্বৰৰে নাম লৈছো। তাৰপিছত যদি আমি একেখন সমাজত বহি খাব নোৱাৰা হওঁ, কিবা থাকিবনে? থাকিলেনে? আমিতো ঈশ্বৰক বিচাৰিছো। আজিও আমাৰ কিছু কিছু সমাজত এনেকুৱা এটা দেখা যায় যে চাবচোন, জাতি ভেদটো কিন্তু আজিও আমাৰ সমাজত আছে, সম্পূৰ্ণ ৰূপত শেষ হোৱাগে নাই কিছু কিছু সমাজত। মই খোলাকৈ কৈছো, বিশেষকৈ আমাৰ নিচিনাবিলাকৰ সমাজত এই কৈৱৰ্ত সম্প্ৰদায়সকল বহুত কিন্তু উপেক্ষিত। আজি বুজিছেনে, মই খোলাকৈ কৈছো, শিৱসাগৰৰে বকতা খামুং গাঁৱত অনুষ্ঠান এভাগ আছিলে, বেছি দিন হোৱা নাই। মই নকওঁ আৰু নাম এটা কৈ দিলে ধৰি লওক অসুবিধা সৃষ্টি হ'ব পাৰে, কিন্তু মানে তাত এনেকুৱা এটা ধৰিছিল যে লগতে কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ এইখিনি ছিল, মানে ভাগৱতলৈ অহা নহালৈ আমি কেনেকুৱা এটা যুগত বাস কৰিছো চাওকচোন। শিক্ষিত হলো, সেই ঈশ্বৰৰে সৃষ্টি কৰা মানুহখিনিক যদি আমি সম্প্ৰদায়ৰ মাজত ভাগ বিতৰা কৰিবলৈ হয়, তাৰপিছত আমি ভাগৱত পঢ়ি কি লাভ? ধৰ্ম কৰি কি লাভ? কিন্তু আজিও কিন্তু কোনোবাখিনি তেনেকুৱা সম্প্ৰদায় ভিত্তিক আমাৰ গুণ গৰিমা কিছুমান দেখুওৱা যায়। এইটো বোলে কলিতাৰ নামঘৰ, এইটো কোচৰ নামঘৰ, এইটো বামুণৰ নামঘৰ, এইটো গোসাঁই নামঘৰ, এইটো কৈৱৰ্তৰ নামঘৰ, এইটো কৈৱৰ্ত সমাজ আছে, এইটো কলিতা সমাজ আছে। এইবিলাক কি? এইবিলাক আই কাৰ্ড লৈ ঈশ্বৰৰ ওচৰলৈ যাব নিবিচাৰে, মাধমাৰ দি খেদাব আমাৰ। জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ইষব গুণত তুষ্ট নুহি কন্ত হৰি। জাতি কুলাচাৰ ধৰ্ম জ্ঞানত ঈশ্বৰ তুষ্ট নহয়। ঈশ্বৰে সৃষ্টি কৰা সকলক যদি আমি ইমান ভাগ কৰিছো, মহাপুৰুষেই গ্ৰহণ কৰি গৈছে সকলোকে, মুছলমানৰ চান্দা হাইলৈকে গ্ৰহণ কৰিলে। কিন্তু তাৰ মাজত এইটো কথাও আছে অৱশ্যে, যে নিজৰটো এৰি আনৰটো নহয়। মুছলমানৰ চান্দা খাই গুৰুজনাৰ ওচৰলৈ আশ্ৰয় বিচাৰি আহিছিল, নহয়নে? সেইকাৰণে আশ্ৰয় দিলে, কিন্তু বাকীসকলক দিয়া নাই। কিন্তু ঠিক তেনে কোনোবা যদি আশ্ৰিত হ'বলৈ আহিছে, তেতিয়াহ'লে তেওঁক আশ্ৰয় দিয়াটো শুশ্ৰূষা কৰাটো আমাৰ দায়িত্ব। কিন্তু আমি নিজে অফাৰ কৰিবগৈও নোৱাৰো যে এইটো লওক, সেইটো লওক। কোনোবাই যদি আহিছে, আমি সমাজত তেওঁক স্থান দিব লাগিব, হয়নে? গুৰু একেজনে শৰাই কথা বতৰা দিলে, নহয়নে? আজি কৈৱৰ্তজনে যিকেইটা কথাৰে শৰাই ভাগ সজাব, কোচ কলিতা বা অন্য সম্প্ৰদায়ৰ লোকক সেই একেকেইটা কথাৰে শৰাই ভাগ সজাব। কিন্তু আমাৰ কেনা আজিও লাগি থাকে। কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ এজনে যদি শৰাই ভাগ সজাবলৈ হয়, আমাৰ কিছুসকল ভকত সমাজৰ পৰা কিন্তু উঠি দিব। ভাল ভকতি কৰিছো আমি, শুনিবলৈ বেয়া লগা কথা, এইবিলাক কথাত কিছুমান খঙো উঠে। আমি কি ভকতি কৰিছো যে সম্প্ৰদায়ৰ ভিত্তিক আজিও গোড়ামীত আছো? এই জনম লৈ পেলাই নিজৰ শৰীৰটো লৈ যাব নোৱাৰো, পিন্ধি থকা অলংকাৰকেইটা ঘৰৰ মানুহকেইটাই খুলি থৈ দিব। আজিৰ যুগত তেতিয়াহ'লে এইবিলাক কিহৰ ভেদভাৱ? ধৰ্মই আমাৰ কিমান গুণ সংস্কাৰ আনিব পৰা নাই নহয় তেতিয়ালৈকে। কিয় নাই? কাৰণ আমি চিন্তাই কৰা নাই ধৰ্ম মানে কি। আমাৰ অসমীয়া সমাজতে ল'ৰা ছোৱালী জন্ম হলে যেনেদৰে নীতি নিয়ম কৰিব লাগে, এই পিছত আপোনাৰ ধৰি লওক মৃতকৰ যিখিনি কাজ কৰ্ম কৰিব লাগে, সেই সকাম নিকামকেইটা বাদ দি থওঁচোন, তাৰ বাহিৰে ধৰ্ম নামত কি আছে? প্ৰত্যক্ষ ৰূপত ক'ব পাৰিম যে ধৰ্ম বুলি এইটোৱেই আছে? নাই, কাৰণ আমাৰ সকাম নিকাম সভা ভাওনা এইখিনিৰ মাজতে আমাৰ ধৰ্মক ৰাখি থৈছো। কিন্তু ধৰ্ম ইমান সীমাবদ্ধ হ'ব নোৱাৰে। এটা বিস্তাৰিত দৰ্শন আমাক সমাজত দিছে। মই পেটত এটা মুখত এটা থৈ কথা কোৱা নাই, হয়তো এইখিনি কথা বিতৰ্ক হ'বও পাৰে, বহু লোকে গ্ৰহণ কৰিবও পাৰে, নকৰিব পাৰে, প্ৰয়োজন নহয়।
আজি মই আৰম্ভণিতেই কৈছো মোৰ মগজে ঢুকি পোৱাটোহে কম। আপুনি ভাল পাওক বেয়া পাব বুলি মই ক'ব নোৱাৰো। মোৰ বুদ্ধিয়ে যিটো ঢুকি পাইছে মই সেইটোহে আপোনাক ক'ম, নহয়নে? আৰু মই ভাবো কি ভাগৱত অধ্যয়ন কৰি ভাগৱত পঢ়ি ভাগৱত মাৰ্গত আহি আজিও যদি সম্প্ৰদায় জাতি এইবিলাক কথাত আমি লাগি থাকো তেতিয়াহ'লে মোৰ চৰ্চাৰ কোনো অৰ্থ নাই। সেইখিনি মানসিকতা অন্তত আমি আঁতৰাব লাগিব, তাৰ পাছতে ঈশ্বৰে গ্ৰহণ কৰিব। এই চবৰিয়ে দিয়াচোন জোঠা বগৰীও ভগৱন্তই খাইছে। মইতো আপোনাৰ জোঠা খাবগৈ লগীয়া হোৱা নাই, আপুনিতো মোৰ জোঠা খাবলগীয়া হোৱা নাই, তেতিয়াহ'লে আপুনি মই একেখন সমাজতে কিয় বহিব নোৱাৰো? তাৰ মাজত আকৌ পন্থবিলাক ইমান ভাগ হ'ল, বোলে এওঁ আমুক পন্থৰ, তেওঁ তামুক পন্থৰ, নহয়নে? এওঁ গ'লে মই নাযাওঁ, তেওঁ আহিলে মই নাযাওঁ, এইবিলাক কি কথা? সকলোৰে স্কুল কলেজবিলাক একে হোৱা সম্ভৱ নহয় নহয়। স্কুল কলেজবিলাক বেলেগ বেলেগ, শিক্ষাটোতো একেটাই। সকলোৱে বুজোৱা প্ৰতিজন শিক্ষকৰে বুজনিটো বেলেগ হ'ব পাৰে, শিক্ষাটোতো একেটাই। সমস্যা যি শিক্ষা অৰ্জন কৰিবলৈ লৈছে তেওঁলোকে সৃষ্টি নকৰে। যিজনে মানে স্কুল কলেজৰ টেগলাইনটো লৈ গৈছে তেওঁলোকে কিন্তু সমস্যা সৃষ্টি কৰে। কিয়? বেনাৰখন লৈহে যাব। মই কম নহয় মোৰ লগৰটো মোৰ কলেজখনে ভাল, মোৰ লগতে ক'ব নহয় তোৰ কলেজখন আমুক আমুকটো বেয়া, মোৰখনে ভাল। মই তাতেই লাগি থাকিম। কিন্তু যি শিক্ষা অৰ্জন কৰিবলৈ গৈছে তেওঁ লাগিলে য'তেই নহওক, চৰকাৰীতে পঢ়ক বেচৰকাৰীতে পঢ়ক কিবাতেই পঢ়ক, শিক্ষাটো লৈ তেওঁ গুচি যাব। ধৰ্মৰ ক্ষেত্ৰতো একেটাই। আমি কোনটো সম্প্ৰদায়ৰ কোনটো মাৰ্গত আছো জৰুৰী নহয়, হয়নে? কোনোবা আমাৰ সমাজত সংঘৰো আছে, কোনোবা ভাগৱতী সমাজৰো আছে, কোনোবা সত্ৰৰো আছে। সত্ৰৰো আমাৰ কোনোবা ব্ৰহ্মংগতিৰ হ'ব পাৰে, কোনোবা পুৰুষ সংগতিৰ হ'ব পাৰে, কোনোবা নিকা সংগতিৰ হ'ব পাৰে, কোনোবা কাল সংগতিৰ হ'ব পাৰে। এইবিলাক একোটা ব্যৱস্থা, সকলোৰে প্ৰতি সন্মান আছে, সকলোৰে এটা নিৰ্দিষ্ট দৰ্শন আছে। তাৰ মাজত আগবাঢ়িবলৈ হ'ল। মই আকৌ আপোনাৰটো হস্তক্ষেপ, আপুনি মোৰটো হস্তক্ষেপ কৰাৰ কি প্ৰয়োজন আছিল? এতিয়া এইখিনিতে কিছুসকলে এইটোও কয় ভাগৱতে যদি মূল ভক্তিৰ কথাই কৈছে, ভক্তি কৰিবলৈকে কৈছে, সকলো শাস্ত্ৰই যদি এটা মতেই দিছে, তেতিয়া বেলেগ বেলেগ পন্থ কিয় সৃষ্টি হ'ল? পথাৰৰ মাজত থকা গছজোপা এটা স্থানতেই থাকে, কিন্তু পূবৰ পৰা চালেও বেলেগ যেন দেখি, পশ্চিমৰ পৰা চালেও বেলেগ যেন দেখি, দক্ষিণৰ পৰা চালেও বেলেগ যেন দেখি, উত্তৰৰ পৰা চালেও বেলেগ যেন দেখি। এতিয়া আমি এইটো ক'লে নহ'ব নহয়, পূবৰ পৰা মই কেলে চাইছো, পশ্চিমৰ পৰা কেলে চাইছো, যথা দৃষ্টি তথা সৃষ্টি। ধৰ্ম ভগৱান বুলি ক'লেও এনেকুৱা এটা বহল বিষয় বুজা যায়, যিজন ব্যক্তিয়ে যি দৃষ্টিৰে গ্ৰহণ কৰিছে সেই দৃষ্টিৰে তেওঁ উপলব্ধ হয়। ভগৱন্তই কৈছে নহয় গীতাত, ইয়ে যথা মাং প্ৰপদ্যন্তে তাং তথৈব মাং ভজাম্যহম। যিজনে যিটো ভাৱত মোক ভজনা কৰে তেওঁৰ বাবে মই তেনেকেই উপলব্ধ হওঁ, হয়নে? আজি মই কৃষ্ণ বুলি কৈছো, কোনোবাই বেলেগ কিবা বুলিও ক'ব পাৰে। যদি তেওঁৰ ভাৱটো আছে তেওঁ তেনেকেই প্ৰাপ্ত হ'ব। ধৰ্ম বুলি ক'লে ৰাজনীতি নহয় নহয়। ৰাজনীতিতে আপোনাৰ ধৰি লওক সুবিধা অনুসৰি ইটো দলৰ পৰা সিটো দললৈ যোৱা হয়। ধৰ্ম বুলি ক'লে ঈশ্বৰে জানে নহয় আপোনাক মোক ক'ত জন্ম দিব লাগে। মই আজি ভাল লাগিছে কাৰণে লাহিলে বেয়া লাগিলে কাৰণে ইটোলৈ গ'লো, ইটোলৈ গ'লো। কি স্বধৰ্মে নিধনংস্য পৰধৰ্ম ভয়াৱহ। যি উপলব্ধ হৈছে তাতেই সকলো আছে, দৰ্শন অনুসৰি আগবাঢ়িলেই হ'ল। এই বোলে মই বুজিছো আনে নবুজে, নবুজাজনে নালাগে দিয়কচোন, বুজাজনে সেইমতে চলিলেই হ'ল। এই কথাটো মনলৈ কেতিয়া আহিব? যেতিয়া আমাৰ সম্যক আত্মনিবেদন হ'ব। আমি সকলোতে সমানতা দেখা মানে এইটো নহয় যে কুকুৰৰ চিগালৰ গদৰ্ভৰ আত্মাৰাম দেখিয়া সবাকো কৰি কৰিবা প্ৰণাম। এইষাৰ মই গাই আছো, গাঁৱতে বোলে ডাঙৰ ৰাং কুকুৰ এটাই মোক খেদা মাৰি আহিলে, মই এতিয়া প্ৰণাম কৰি নাম পলাম, নিশ্চয়কৈ মই পলাম আত্মৰক্ষাৰ নিমিত্তে। গতিকে কুকুৰৰ চিগালৰ গদৰ্ভৰ আত্মাৰাম এইটো বুজোৱা নাই যে কুকুৰটোৱে খেদা মাৰি আহিলেও আত্মাৰাম বুলি দীঘল দি পঢ়ি দিবা। ক'ব বিচৰা হৈছে কি যে কুকুৰটোতো সেই গাধটোতো সেই একে ঈশ্বৰৰ অংশই আছে, খালি চেতনাৰ স্তৰটো বেলেগ বেলেগ, হয়নে? এতিয়া ভাগৱতেতো সমস্ততে বিষ্ণু বুদ্ধি কৰি নিজকে আত্মনিবেদন কৰিবলৈ গৈছে। আমি সকলোতে বিষ্ণু বুদ্ধি কৰিব পৰা নাই, কিন্তু মানুহকতো মনুষ্য বুদ্ধি কৰিব পাৰো সকলোকে, নহয়নে? সকলোকেতো ঈশ্বৰৰ ভক্ত বুলি আমি গ্ৰহণ কৰিব পাৰো। এই দৰ্শনটো লাগে, তেতিয়া মনটো চাবচোন পবিত্ৰ এনেই হৈ যায়, বেলেগকৈ শাস্ত্ৰ জ্ঞান লোৱাৰ প্ৰয়োজন নাই নহয়। ইন্দ্ৰিয়সমূহৰ উদ্দেশ্যও সেইটোৱেই। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে, হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে মস্তক। নিৰ্মাল্য তুলসী ঘ্ৰাণ লবে না শিকায়, বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জীৱায়।
পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায় এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। কাণখন সদায় হৰি কথা শুনা, মুখখন সদায় হৰি কথা কোৱা। হৰি কথা মানে কি? ঈশ্বৰ সম্পৰ্কিত কথাবিলাক, নহয়নে? আনৰ কথা পাতিব লাগে, আনৰ ভালখিনি। ভাগৱততো আনৰ কথা আছে, বিভিন্নজন ভক্তৰ কথা আছে। সেই ভালখিনি পাতিলে জীৱনৰ ভাল প্ৰভাৱটো জীৱনলৈ আহে। গুৰুৱে শৰণ দিওঁতেই কয় আমাক, পাপ আৰু পুণ্য নষ্ট নহয়, এজন আনজনৰ পৰা পৰিৱৰ্তন হয়। কেনেকে পৰিৱৰ্তন হয়? মই যদি হকে নহকে আনৰ বেয়াখিনিকে পাতি আছো, তেতিয়া বেয়া প্ৰভাৱটো মোৰ জীৱনলৈ আহে। যদি ভালখিনি পতা গৈছে, ভাল প্ৰভাৱটো জীৱনলৈ আহে। পৰনিন্দা পৰচৰ্চা, আনৰ কথা পতাটোকতো মহাপুৰুষে ইমান নিন্দা কৰিছে, কৈছে ন বোলে শুনে গ্ৰাম্য কথা যিটো নীলাজ, এই নীলাজটোহে গ্ৰাম্য কথা পাতিব। কুকথাই হলে সমস্ত পুণ্য, সেই কুকথাই বোলে সমস্ত অৰ্জিত পুণ্য কোনো নষ্ট হৈ যায়। ভাগৱতেও কৈছে বোলে মাতা আপোনাত হস্তাভ্যাম নিন্দকাহ জিহ্বয়া মন, মাকেও নিজৰ সন্তানৰ বিষ্ঠামূত্ৰ হাতেৰেহে চফা কৰে। পৰনিন্দা পৰচৰ্চা কৰাজনে বোলে জিভাৰে চফা কৰে। কম ডাঙৰ কথা নাই তেতিয়াহ'লে। মনটো কিয় দিলে? মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম। মনটোৱে ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ বাবে। হাত দুখনে ঈশ্বৰৰ কৰ্ম। ঈশ্বৰৰ কৰ্ম কোনখিনি? এতিয়া আমিতো সকলোৱে জানো নামষাৰ প্ৰসংগ কৰা, শৰাই ভাগ সজোৱা, এইটো দেৱকৰ্ম বুলি কয়, ঈশ্বৰৰ কৰ্ম। সদায়তো আমি ধৰি লওক নাম প্ৰসংগ নকৰো সকলোৱে, সদায়তো আমি শৰাই নসজাওঁ, তেতিয়াহ'লে দেৱকৰ্ম ঈশ্বৰৰ কৰ্ম কোনখিনিক কোৱা হৈছে? প্ৰত্যেকজন মনুষ্যই জীৱনত যি যি দায়িত্ব পাইছে, যি যি কৰ্ম কৰিবলৈ অধিকাৰী হৈছে, সেই কৰ্মটো ঈশ্বৰ প্ৰদত্ত বুলি যেতিয়া আচৰণ কৰা যায়, সেইটো ঈশ্বৰৰ কৰ্ম। কেনেকে? ইয়াৰ পাছত এই কথাটো আৰু স্পষ্ট হৈ যায়। যেতিয়া মানে নৱসিদ্ধক নিমিৰজাই সুধিছিল যে ভাগৱত ধৰ্ম মানে কি, তেতিয়া ইমান সুন্দৰকে কৈছে বোলে শুনা, নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে হিউ হুৱে জানা মহাভাগৱত ধৰ্ম। নিত্য নৈমিত্তিক যি কৰ্ম কৰিছে, এই সকলোখিনি যদি ঈশ্বৰক অৰ্পণা কৰি কৰা যায়, তেতিয়াহ'লে সিও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। খালি অৰ্পণাটো শুদ্ধ হ'ব লাগিব। এতিয়া চাওকচোন, কোনোবাই খেতিয়কজনে খেতিটো কৰিছে, ঈশ্বৰে দিছে কাৰণে পঢ়িব পাৰিছে, নহ'লেতো উশাহ নিশাহ এটাও ল'ব নোৱাৰে, নহয়নে? নিজৰ কৰ্মটো যেতিয়া ঈশ্বৰ প্ৰদত্ত বুলি ভাবি কৰি যোৱা হ'ব, তেতিয়াহ'লে তেওঁ সেই কৰ্মটোত কপটতা ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে। কিন্তু যদি কৰ্মটো মই নিজৰ পেটটোৰ নিমিত্তে মইহে কৰিছো, মোৰ দ্বাৰাহে সম্ভৱ হৈছে, তেতিয়া মই ঠগ প্ৰবঞ্চনা কৰিম, চেষ্টা কৰিম লাভ হ'ব নি কৰবাত, কাৰোবাক কিবা এটা। কি যদি ঈশ্বৰ প্ৰদত্ত বুলি ভবা হয়, তেতিয়াহ'লে কৰ্মটোৰ প্ৰতিও স্বাভাৱিকতে ভক্তি সোমাই যাব। আৰু কৰ্মত যদি ভক্তি সোমাইছে, তাতোতকৈ আৰু উত্তম যজ্ঞ, তাতোতকৈ আৰু উত্তম পূজা, তাতোতকৈ আৰু উত্তম ব্যৱস্থা মনুষ্যৰ বাবে নাই। চকু দুটা কিয় দিলে? কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক। চকু দুটা কৃষ্ণৰ প্ৰতিমা। প্ৰতিমা মানে কি? প্ৰতীক পথ, হয়নে? আমাৰ মহাপুৰুষীয়া কিছু সমাজত এইটো আপোনাৰ অকণমান বিতৰ্ক হোৱা দেখা যায়। এই বোলে আমাৰ মাৰ্গত ভাগৱতহে স্বীকাৰ কৰিছে, অন্য মূৰ্তি স্বীকাৰ কৰা হোৱা নাই। এইটো কথাটো কিন্তু ভুল। মূৰ্তি বুলি ক'লে ভাগৱতো এভাগ মূৰ্তিয়ে, বাংময় মূৰ্তি বুলি কওঁ, নহয়নে? গতিকে ভাগৱতৰ অনুসৰি ভগৱন্তৰ 8 প্ৰকাৰৰ মূৰ্তি থাকিব পাৰে। শিলৰ হ'ব পাৰে, ধাতুৰ হ'ব পাৰে, মনোময় হ'ব পাৰে, মণিময় হ'ব পাৰে, কাঠৰ হ'ব পাৰে, লিখিত হ'ব পাৰে, লিপিত হ'ব পাৰে। শৈলিং দাৰুময়িং লৌহিং লেখা লেপিয়াছ চৈকটিং মনোময় মণিময় প্ৰতিমাস্ত বিধাস্মিত। এই 8 প্ৰকাৰ মূৰ্তি থাকিব পাৰে। গতিকে 8 প্ৰকাৰ মূৰ্তি ভগৱান বোলে ভাগৱততে আছে, অন্য ক'তো নাই, এইটো নহয়। ভগৱানটো সকলোতে আছে, কিন্তু আমি সকলোতে অনুভৱ কৰিব নোৱাৰো। যেনেদৰে বায়ু সকলোতে আছে। কেনিবা গৈ আছো বোলে চাইকেলখনৰ, বাইকখনৰ, গাড়ীখনৰ চকাটো পামচাৰ হ'ল, এই বায়ুমণ্ডলতে বায়ু আছে, এইখিনি লৈ পেলাই চকাটো ধুৱাই দিব পাৰিম? নোৱাৰো নহয়। বায়ুটোতো সকলোতে আছে। তেতিয়াহ'লে বায়ু ভৰাবলৈ আমি নিৰ্দিষ্ট এটা স্থানলৈ যাবই লাগিব, কাৰণ সাধন এটা লাগিব নহয়। ঠিক তেনেদৰে ভগৱান সকলোতে আছে, সকলোতে আমি অনুভৱ কৰিব নোৱাৰো, কাৰণ আমাৰ চেতনা ইমান শুদ্ধ নহয়। সেইকাৰণে নিৰ্দিষ্ট স্থানলৈ যাব লাগিব। সেই নিৰ্দিষ্ট স্থানৰ বাবে আমাক কি দিলে? উপাসনা। সেয়া লাগিলে গোসাঁই ঘৰেই হওক, নামঘৰেই হওক, অন্য কিবা মঠ মন্দিৰেই হওক, তাত এটা অৰ্গেনাইজ ফৰ্মত ৰখা হয়। তালৈ গৈ যাতে জীৱৰ ভাৱটো সহজে সহজে গলো, চাকি গছ দিলো, সেৱা কৰিলো, গুচি আহিলো, তাত লাভ নাই। গৈ পেলাই অকণমান বহিলো নে, অকণমান হৰি কথা পাতিলো নে। এতিয়া লাহে লাহে চাবচোন, আমাৰ আকৌ ভাদ মাহটো পবিত্ৰ বুলি কোৱা, ভাদ মাহত বিশেষকে মানে আমাৰ অসমীয়া মানুহৰ আবেগ এটা জাগে।
তীৰ্থ ভ্ৰমণ মানে কি নহয়, যিখিনি পবিত্ৰ বৰপেটা, বৰদোৱা, আঠখেলীয়া ইত্যাদি, মইনাপুৰীয়া, ঢেকীয়াখোৱা এইসকললৈ যায়। কিছুসকলক দেখা যায় যাওঁতে ঠিকেই যায়, আহি পেলাই এই আমাৰ জাজি ধাবাত সোমাই থাকে। লাভটো কি হ'ল? এইটো ব্যভিচাৰহে হ'ল। জাজি ধাবাত সোমাই কি ঈশ্বৰ প্ৰসাদ খাইছেহি বুলি ভাবে নি? খোলা কথা। কোনোবাই এইটো গ্ৰহণ নকৰিবও পাৰে, কিন্তু দেখিছো কাৰণে কোৱা হৈছে, সকলো নহয়। আৰু তাৰ লগতে আৰু এটা কথা, এই যে আমি গৈছো, যোৱাত আপত্তি নাই, বোলে ইমান দূৰৰ পৰা আহিছো, কিছু লোক বহুত দূৰৰ পৰা আহে চাকি গছ দিম বুলি, ঠিকেই আছে। ভিৰ ভাৰ হৈছে, দুজনক ঠেলা মাৰি চাকি গছ জ্বলাই থৈ আহিল। সন্মুখত ঈশ্বৰ বহি আছে। আজি ৰাষ্ট্ৰপতি বাদ দিয়ক, সন্মুখত যদি উপায়ুক্তজন থিয় হৈ থাকে, উপায়ুক্ত সন্মুখত আমি ঠেলা হেঁচি কৰিম নে? নকৰো। উপায়ুক্তজনৰ সন্মুখতে ঠেলা হেঁচা নকৰো। ঈশ্বৰ বহি আছে, ঈশ্বৰৰ সন্মুখতে তেওঁৱে ভকত দুজনক ঠেলা হেঁচা কৰি চাকি জ্বলাই থৈ আহিলে, ঈশ্বৰে গ্ৰহণ কৰিবনে? সেইটো ঈশ্বৰ মনা হোৱা নাই। ঈশ্বৰ আছে বুলি কোৱাজনে আস্তিক নহয় নহয়। ঈশ্বৰ নাই বুলি কোৱাজনো আস্তিক হ'ব পাৰে। কেনেকে? মই আছে বুলি কৈ মানিবওতো পাৰিব লাগিব। যদি সন্মুখত ঈশ্বৰ আছে বুলি মই ভাবিছো, তেতিয়াহ'লে মই আপোনাক ঠেলি পেলাই কেনেকে চাকি গছ জ্বলাই থৈ আহিম? মই আপোনাক ঠেলা মাৰি দক্ষিণাটো কেনেকে ভৰাই থৈ আহিম? সন্মুখত ঈশ্বৰে চাই আছে বুলি ভাবিছো যেতিয়া, নাই ভবা, এইটো জড় বুলিয়ে ভাবিছো, কৰিব লাগে কাৰণে জ্বলালৈ গুচি আহিম। তাত একো নহয়। এই